Good evening everyone. মই সালমা জামান ফেশ্বন ডিজাইনাৰ। মই আজি ডিজাইন টাচ পেজৰ জৰিয়তে আপোনালোকৰ মাজলৈ আহিছোঁ আৰু ডিজাইন টাচ পেজটোৱে মোক আজি ইনভাইট কৰাৰ বাবে মই ধন্যবাদ জনাইছোঁ আৰু ডিজাইন টাচৰ ক্ৰিয়েটৰ অদিতি চক্ৰৱৰ্তী বা আৰু প্ৰবীণ কুমাৰ নাথ ছাৰক মই ধন্যবাদ জনাইছোঁ। Thank you, Design Touch. মই প্ৰফেশ্যনেলি ফেশ্বন ডিজাইনাৰ হয় আৰু লগতে CEC হেড অফিচাৰ ফেশ্বন ডিজাইনিঙৰ ফেকাল্টিও হয়। আৰু কোন কোন আহিছে আৰু আহি লওক নেকি ন কোনোবা। মোৰ মাতটো অহা নাই ন? এতিয়া শুনিছেনে? মাতটো শুনিছেনে এতিয়া? হেল্ল', মাতটো শুনিছেনে আপোনালোকে? এতিয়া আহিছে ন? দুলু আহিছা? মই অৰিজিনেলি শিৱসাগৰৰ হয় আৰু মই ইয়াতে মোৰ কাম মই গুৱাহাটীতে মই ফেশ্বন ডিজাইনিঙৰ কাম আৰম্ভ কৰিছোঁ। আহিছে ন? আৰু মই ফেশ্বন ডিজাইনিং লাইনত ক্লিয়াৰলি নাই অহা নেকি? শুনিছা ন দুলু? মোৰ মাতটো অলপ সৰু জানা ন তোমালোকে? দুলু জানা তো? এতিয়া শুনা পাইছে ন? মই অৰিজিনেলি শিৱসাগৰৰ হয় আৰু মই ইয়াত CECত প্ৰথম আহি মই ইয়াতে ফেশ্বন ডিজাইনিং কোৰ্চ ষ্টাৰ্ট কৰিছিলোঁ CEC হেড অফিচ শিলপুখুৰী। আৰু তাৰপিছত মই NSSCৰ পৰাও ট্ৰেইনিং লৈছিলোঁ ফেশ্বন ডিজাইনিঙৰ আৰু তাতে কোৰ্চ কমপ্লিট কৰি মই ফেশ্বন ডিজাইনিঙৰ লগত জড়িত হৈ গৈছিলোঁ। আৰু আহি লওক নেকি ন? সৰুৰ পৰা আচলতে মোৰ ফেশ্বন ডিজাইনিঙৰ প্ৰতি ইণ্টাৰেষ্ট আছিলে। সৰুতে মই কাপোৰৰ ডিজাইন কৰি খুব ভাল পাইছিলোঁ আৰু তেতিয়াই মই ভাবিছিলোঁ যে মই কিবা এটা হ'ম
ডিজাইনাৰ হিচাপে মই কাম আৰম্ভ কৰিম। মই সেইটো উদ্দেশ্যত মই গুৱাহাটীলৈ আহি মই ফেশ্বন ডিজাইনিঙৰ কোৰ্চ ষ্টাৰ্ট কৰিছিলোঁ আৰু এতিয়া যিমান দূৰ পাৰোঁ এইখিনি লাইনতে মই কামটো কৰি আছোঁ। ঠিক আছে ন অডিঅ'টো? থেংক ইউ। আৰু ফেশ্বন ডিজাইনিঙৰ লগত মই এতিয়া জড়িত হৈ গ'লোঁ আৰু বহুত ধৰণৰ মই তেনেকৈ কাম কৰি আছোঁ। কাপোৰৰ ওপৰতো পুৰুষ মহিলা মানে কোনো কথা নাই, মই সকলোৰে বাবে ডিজাইন কৰোঁ আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণেও মই ডিজাইন কৰোঁ। এতিয়া আপোনালোকৰ ফেশ্বনৰ মানে ধৰক ফেশ্বনৰ ওপৰত মোৰ এগৰাকী CEC হেড অফিচাৰ ষ্টুডেণ্ট আছে, দুলু দাস। চাই আছা তুমি, ভাল লাগিছে। আৰু তুমি আৰু কাৰোবাক ইনভাইট কৰিব পাৰা দুলু, তোমাৰ ফ্ৰেণ্ডছসকলক হেৰিটো লিংকটো শ্বেয়াৰ কৰি দিয়া। আৰু মানে কি CEC হেড অফিচৰ বহুত ষ্টুডেণ্টে বহুত দিন ধৰি মোক দেখাও নাই, তো দুলু অহাৰ কাৰণে ভাল লাগিছে। ঠিক আছে। আৰু মই কি হয়, মই যিটো কোৰ্চ কৰি আছোঁ, কোৰ্চৰ ওপৰত মই যিটো ট্ৰেইনিং দিছোঁ সেইটো ফেশ্বন ডিজাইনিঙৰ আৰু টেক্সটাইল ডিজাইনিং। আৰু এইটো লাইনত আচলতে বহুতে শিকাটো ভাল, যাৰ মানে ইচ্ছা আছে তেওঁলোকে আহি শিকিব পাৰে। আচলতে ফেশ্বন ডিজাইনিং কোৰ্চটো বহুতেই ভাবে যে খুব এক্সপেঞ্চিভ, কিছুমানৰ মানে ভাবাটো হয় বাৰু, সেইটো হয়। কিন্তু যদি ইচ্ছা থাকে তেতিয়া আপুনি ইচ্ছা থাকিলে আপুনি ফেশ্বন ডিজাইনিং কোৰ্চটো কৰিব পাৰে। নিজৰ ক্ৰিয়েটিভিটি থাকিব লাগিব, ক্ৰিয়েটিভিটিৰ ওপৰত। থেংক ইউ দুলু মেম, সঁচাকৈ আপুনি বহুত ধুনীয়া ডিজাইন কৰে, আপোনাক লগ পাই মই বহুত থেংক ইউ দেই দুলু, থেংক ইউ। আৰু কৰি আছোঁ এতিয়া লকডাউনৰ সময়তো মাজে মাজে অলপ কৰিছোঁ, যিহেতু লকডাউনত বহুতৰে কামবিলাক পেণ্ডিং হৈ গৈছে। তথাপি মই ঘৰত বহুতখিনি কৰি আছিলোঁ। আৰু আমাৰ লকডাউনৰ সময়ত মই যিহেতু CEC ফেকাল্টি, সেই হিচাপে মই কৈছোঁ যে আমাৰ লকডাউনৰ সময়ত CEC হেড অফিচৰ ফালৰ পৰা আমি ফেশ্বন ডিজাইনিঙৰ অনলাইন কোৰ্চবিলাক দি আছিলোঁ। মাৰ্চ মাহৰ পৰাই আমাৰ কোৰ্চবিলাক দি আছিলোঁ, তাতে বহুতে উপকৃত হৈছে। মই ফেশ্বন ডিজাইনিংটো দি আছিলোঁ বহুতখিনি। আৰু যিহেতু কিছুমান আমাৰ প্ৰেক্টিকেলি হয় কামবিলাক, মানে হাতেৰে ধৰি দেখুৱাই দিয়া কাম, চ' বহুতখিনি আমি অনলাইনৰ থ্ৰুদি কিছুমান আমি বস্তু দেখাব নোৱাৰোঁ। তো যিমানখিনিলৈকে হৈছিল আমাৰ মাৰ্চৰ পৰা আমি কোৰ্চটো দেখুৱাই আছিলোঁ, কৰি আছিলোঁ। আৰু এতিয়াও যদি কোনোবাই ইচ্ছা কৰে শিকিব পাৰে। আৰু ফেশ্বন ডিজাইনিঙত মই কাপোৰৰ আপোনালোকৰ যি ধৰি লওক ৱেষ্টাৰ্ণ ৱেৰ, ট্ৰেডিচনেল, সকলোখিনি মই কৰি আছোঁ। ট্ৰেডিচনেলৰ আপোনাৰ যিখিনি পুৰুষৰ বাবে পাঞ্জাবী কুৰ্তা, শ্বেৰৱানী, এইখিনিও কৰোঁ, লগতে ৱেষ্টাৰ্ণখিনিও কৰোঁ। আৰু কোনে কোনে চাই আছে, একচুৱেলি মই ধৰিব পৰা নাই। চাই থকাসকলে অকণমান এটা হেৰি দি দিবচোন, মেছেজ কৰি দিব। ধৰিব পৰা নাই মই কোনে কোনে চাই আছে। ঠিক আছে বাৰু, মই মোৰ বিষয়ে অলপ কৈ আছোঁ। মই যেতিয়া ফেশ্বন ডিজাইনিঙৰ সৈতে জড়িত হৈ পৰিছিলোঁ, তেতিয়া মই বিভিন্ন ক্ষেত্ৰত কাম কৰিছিলোঁ। আৰু CEC ফালৰ পৰা যিখিনি আমাৰ আছাম ফেশ্বন উইক হৈছিলে,
সেইটো সময়ত মই শ্ব' কৰিছিলোঁ, বিভিন্ন ঠাইত মই ফেশ্বন শ্ব' কৰিছোঁ। এটা সময়ত মই বহুতখিনি কৰিছিলোঁ, মাজতে অকণমান গেপ দিছোঁ, তাৰমানে নিজৰ এই কামখিনিক লৈ ব্যস্ত হৈছোঁ। আৰু যিহেতু মই ফেকাল্টি, তো মই সেইকাৰণে গোটেইখিনিক মই ট্ৰেইনিং দিয়াতো অলপ সময় দিব লগা হয়, আৰু নিজৰ কামখিনিতো মই ব্যস্ত আছোঁ। ঠিক আছে, আৰু কওঁ এতিয়া কি হয়, ফেশ্বন ডিজাইনিং কোৰ্চটো কি হয়, আমাৰ ডিজাইনাৰ এতিয়া আমাৰ অসমত বহুত ওলাইছে, কিন্তু ডিজাইনাৰ বুলি ক'লে ঠিক, থেংক ইউ অদিতি বা, শ্বেয়াৰ কৰিছে ন। হেৰি তাকে ফেশ্বন ডিজাইনিং কোৰ্চটো কি হয়, বহুতে এতিয়া ফেশ্বন ডিজাইনাৰ। অঁ ৰিম্পি তুমি আহিছা, থেংক ইউ। অঁ মই তোমালোকৰ চবৰ কাৰণে বেষ্ট মেম দেখোন সদায়েই, আৰু তোমালোকেও মোৰ কাৰণে ইমান মৰমৰ ৰিম্পি। আজি বহুত মাহ হৈ গ'ল ন, মাৰ্চৰ পৰা তোমালোকক দেখা নাই। যদি ছেপ্টেম্বৰত ক্লাছবোৰ ষ্টাৰ্ট হয় তেতিয়াহ'লে নিশ্চয় দেখিম, তোমালোকক লগ পাম। আৰু ঘৰত তোমালোকে নিজৰ নিজৰ কামবিলাক কৰি থাকিবা। ঠিক আছে ৰিম্পি, চাই থাকা তুমি। আৰু এতিয়া কি হয়, মই কি কৈ আছিলোঁ, ফেশ্বন ডিজাইনাৰ মানে এটা ইমান গ্লেমাৰাছ এটা নাম, যাৰ কাৰণে সকলোৱে এতিয়া কি হয়, ডিজাইনিং কোৰ্চ কৰিলেও নকৰিলেও তেওঁলোকে ফেশ্বন ডিজাইনাৰ বুলি মানে নামটো পাবৰ কাৰণে খুব ভাল পায়। মানে এতিয়া ধৰি লওক, মই কাৰো হেৰিত নকওঁ বাৰু কথাটো, কিন্তু কোৰ্চটো কৰিহে, আচলতে ষ্টাডি কৰিহে এগৰাকী ফেশ্বন ডিজাইনাৰ হ'ব পাৰে। কাৰণ কি, আমি বহুতো শিকিছোঁ, ডিজাইনাৰ এগৰাকী হ'বলৈ হ'লে বহুতখিনি নলেজ থাকিব লাগিব, ক্ৰিয়েটিভিটি থাকিব লাগিব। আৰু আমাৰ যিহেতু ডিজাইন এটা কৰাৰ আগত স্কেচিং কৰা হয়, কালাৰৰ ওপৰত নলেজ থাকিব লাগিব, টেক্সটাইলৰ উইভিঙৰ অলপ নলেজ থাকিব লাগিব। আৰু আমি যিহেতু সেইটোৱে, এতিয়া কি হয়, ডিজাইনিঙৰ কোৰ্চ নকৰাকৈ ডিজাইনাৰ বুলি আচলতে কোৱাটো ভুল। আৰু আজিকালি বহুতেই বুটিক খুলি লৈছে, তেওঁলোকে কাপোৰৰ কালেকশ্যন কৰি খুলি লৈছে। কিন্তু যদি এতিয়া আমিতো কোনো কাকো চাবলৈ নাযাওঁ ন, তেওঁলোকে ডিজাইনিং কোৰ্চ কৰিছে নাই কৰা, কিন্তু ডিজাইনিং কোৰ্চটো কৰিলেহে আচলতে এগৰাকী ডিজাইনাৰ হ'ব পাৰে। মধুস্মিতা ভাগৱতী মেম, কোৰ্চটো ক'ত কেনেকৈ কৰিব পাৰি ডিটেইলছটো কৈ দিব। কোৰ্চটো মানে কি, আপুনি হেৰিত কৰিব পাৰে, কি কয়, মইতো এতিয়া CEC হেড অফিচ শিলপুখুৰীত যিটো আছে, তাৰে মই ছিনিয়ৰ ফেকাল্টি হয় ফেশ্বন ডিজাইনিঙৰ। গতিকে মইতো CEC হেড অফিচত অহা কথাটোৱে ক'ম। যিহেতু যদি ভাবা যে মোৰ লগত শিকিব যদি ইচ্ছা আছে মোৰ হেৰিত, তেতিয়াহ'লে মধুস্মিতা CEC হেড অফিচত এবাৰ আহিব পাৰে। তাতেই বহুতখিনি ষ্টুডেণ্টে শিকি পেলাই বহুতখিনি ক্ষেত্ৰত আগবাঢ়ি গৈছে। আৰু মই সিহঁতক অকল ডিজাইনিং শিকোৱাৰ ক্ষেত্ৰতে নহয়, তেওঁলোকক কোনোবা যদি মডেলিং লাইনত ইণ্টাৰেষ্ট আছে, তেওঁলোকক এটা মই প্লেটফৰ্মো দিছোঁ। শ্ব'বিলাকত তেওঁলোকক বহুতখিনি ছোৱালীয়ে তেনেকৈয়ে সিহঁতে প্লেটফৰ্ম পাইছে শ্ব' কৰি। মোৰ নিজৰ শ্ব'টো মই সিহঁতক চান্স দিছোঁ, সিহঁতে আগবাঢ়ি যাব পাৰিছে। আৰু ডিজাইনিং কৰিও বহুতে যিখিনি পাছ আউট হৈ গৈছে, সিহঁতেও বহুতখিনি কাম কৰি আছে এইটো ফিল্ডত। গতিকে মধুস্মিতা ভাগৱতী CEC হেড অফিচত আহিব পাৰে, এবাৰ আহি চাব। আৰু যিহেতু অফিচত মই গৈও আছোঁ, গতিকে তাতো মোক লগ পাব। ক্লাছবিলাক হোৱা নাই যদি অফিচত গৈ আছোঁ, গতিকে আপোনালোকে কোনোবাই ইচ্ছা কৰিলে তাতে যাব পাৰিব, মোক লগ কৰিব পাৰিব। এতিয়া কওঁ, কি হয়, ফেশ্বন ডিজাইনিং কোৰ্চটোত বহুতখিনি জানিবলগীয়া কথা আছে। যিহেতু আমি ডিজাইনাৰ হিচাপে কিবা কাপোৰৰ ডিজাইন এটা কৰাৰ আগত আমি স্কেচিং কৰোঁ, ফিগাৰ স্কেচ কৰিব লাগে। স্কেচিং কৰি আমি ড্ৰেছবিলাক তাত কোনটো ড্ৰেছ আমি তাত পিন্ধাব পাৰোঁ মডেলক, আমি যিটো ইমাজিন কৰোঁ, কি হয়, আমি ইমাজিন কৰা ড্ৰেছটো আমি স্কেচিং কৰি তাক আমি কালাৰ
কোনটো কালাৰ কম্বিনেশ্যন দিম তেনেকৈ আমি ড্ৰেছত আমি হেৰি কৰিব পাৰোঁ, ডিজাইনটো বনাব পাৰোঁ। তাৰপিছতে আমাৰ কি হয়, কাপোৰখিনি টেইলাৰক দিয়া হয়, বা নিজে জানিলে নিজেও চিলাব পাৰে, বা টেইলাৰক দিলে ফিনিচিংটো বেছি ভাল দিব পাৰে। তো আপোনালোকে তেনেকৈ আচলতে ডিজাইনিং কোৰ্চটো কৰিহে ডিজাইনাৰ হিচাপে কৰিব পাৰে। আৰু কোনে কোনে আৰু চাই আছে মই ধৰিব পৰা নাই। ফেশ্বন ডিজাইনিঙৰ আচলতে কি হয়, কোনো এটা কাপোৰ ডিজাইন কৰাৰ আগত মই ফেশ্বনৰ বিষয়ে অলপ কৈছোঁ হা। যিহেতু মই এইটো ডিজাইনাৰ হিচাপে মই ইয়াত আহিছোঁ এইটো পেজত, সেইকাৰণে কোনোবা হয়তো ইচ্ছা কৰিছে শিকিবৰ কাৰণে, বা ফেশ্বন ডিজাইনাৰ হ'ব বিচাৰে, ফেশ্বন ডিজাইনিং কোৰ্চটোত কি থাকে, বা ফেশ্বন ডিজাইনাৰ হ'বলৈ হ'লে আমি কি শিকিব লাগিব, তো বহুতে এইখিনি নাজানিবও পাৰে। সেয়েহে মই অকণমান কৈছোঁ যে যিহেতু আমাৰ কোৰ্চত কি হয়, ড্ৰাফটিং, পেটাৰ্ণ মেকিং এইবিলাক আমি জানিব লাগিব, স্কেচিঙৰ নলেজ থাকিব লাগিব, আমি কোনটো সময়ত কেনেকুৱা কালাৰ কম্বিনেশ্যনৰ কাপোৰ আমি পিন্ধিব পাৰোঁ, আৰু সেইখিনিৰ ওপৰত নলেজ থাকিব লাগিব। আৰু যিকোনো এটা ডিজাইন আমি বাহিৰত দেখিছোঁ, দেখাৰ লগে লগে কাৰোবাক আমি কপি কৰিব নোৱাৰোঁ, কিন্তু 90% আমি ল'ব পাৰোঁ, আৰু 1% আমি এপ্লাই কৰিব পাৰোঁ। তাৰমানে কপি কৰাটো একচুৱেলি ডিজাইনিঙৰ হেৰি নহয়, ডিজাইনিঙৰ ক্ষেত্ৰত আচলতে কপি কৰিব নালাগে, চাবহে পাৰে, তাৰমানে আইডিয়াটো ল'বহে লাগে, আৰু তেনেকৈ কৰিব লাগে। কিন্তু বেছিভাগ কপি কৰিলে সেইটো ডিজাইনিঙৰ নহয়। আৰু এটা কথা মই কওঁ, কালেকশ্যন বুলি বহুতে কয় যে ডিজাইনাৰ কালেকশ্যনটো এনেকুৱা এটা হেৰি, কিবা এটা আইডিয়া কৰি কালেক্ট কৰি পেলাই সেইটো ড্ৰেছ কোনোবা ফটোশ্বুটত দিছে, আমুক ডিজাইনাৰ কালেকশ্যন, সেইটো কালেকশ্যন আচলতে ক'ব নালাগে। নিজৰ ডিজাইনৰ ওপৰত নলেজ থকাটো ডিজাইনাৰ হিচাপে, আজিকালি বহুত ফটোশ্বুট হৈ আছে, ডিজাইনৰ কষ্টিউম দিয়া হয়, তাতে কিছুমানে কালেকশ্যন বুলিও দিয়ে। আৰু কালেকশ্যন কৰিলে কাৰোবাৰ পৰা কালেক্ট কৰি অনাটো সেইটো বুজায়, বা নিজৰ কালেকশ্যনত ডিজাইনিঙৰ একচুৱেলি ডিজাইনাৰ বুলি দিবলৈ হ'লে কষ্টিউমটো নিজে ডিজাইন কৰা হ'ব লাগে, সেইটো আমি আনৰ আগত মানে শ্ব' কৰা হয়, উপস্থাপন কৰা হয়। আৰু কোনোবাই সুধিব পাৰে। এতিয়া মই কওঁ, এগৰাকী ডিজাইনাৰ আৰু এগৰাকী দৰ্জী বা টেইলাৰ, দুজনৰ মাজত ডিফাৰেঞ্চ আছে। সেই বস্তুটো বহুতে নাজানে। কাৰণ কি, আমি ডিজাইনাৰবিলাকে কাপোৰ চিলাব জানিবতো লাগিব, কিন্তু আমি যেতিয়া এটা ড্ৰেছ টেইলাৰৰ ওচৰত যাওঁ, তেতিয়া আমি কি কৰোঁ, টেইলাৰজনৰ ওচৰত আমি কাপোৰটো দিওঁ, তেওঁলোকে জোখ মাখ কৰি দিয়ে, বা কেনেকৈ কৰিব লাগিব, তেওঁলোকেও আমাক আইডিয়া নিদিয়ে, আমাক সোধেহে ডিঙিটো কেনেকৈ দিব লাগিব, হাতখন কেনেকৈ, বা ডিজাইনটো কেনেকৈ দিম, কিমান লং দিম, কিমান শ্বৰ্ট, সেইটো আমাক সুধি পেলাই সেইমতেহে তেওঁলোকে চিলায়। কিন্তু এগৰাকী ডিজাইনাৰে ছাজেষ্ট কৰিব পাৰে কাষ্টমাৰক যে আপুনি ইমান আপোনাৰ হাইটটো বেছি আছে, বা আপুনি শকত হয়, আপোনাৰ কালাৰটো অলপ বেছি ফেয়াৰ, বা আপুনি অলপ ডাৰ্ক কমপ্লেক্সনৰ, গতিকে আপোনাক কেনেকুৱা টাইপৰ কাপোৰে আপোনাক বেছি ধুনীয়া দেখাব। তো সেইটো এগৰাকী ডিজাইনাৰে ছাজেষ্ট কৰি পেলাইহে, সেইটোৰ ওপৰত ভিত্তি কৰিহে ডিজাইনটো ৰেডি কৰে। বুজি পাইছেনে? তেনেকৈ আমাৰ ডিজাইনাৰ কামটো সেইটো। তেওঁ নিজে চিলাব জনাটো সেইটো প্লাছ পইণ্ট, তেওঁ নিজে চিলাব জানিলেতো ভালেই, আৰু জনাটো দৰকাৰ, কাৰণ এগৰাকী ডিজাইনাৰে সকলো জানিব লাগে। ডিজাইন কৰাৰ লগতে তেওঁ গাৰ্মেণ্ট মেনুফেকচাৰিং যিখিনি কৰে, সেইখিনি কৰাটো তেওঁলোকে জানিব লাগে। গতিকে আৰু কি হয়, যেতিয়া মানে আমাৰ কাপোৰৰ ফেব্ৰিকৰ প্ৰিন্টছবিলাকৰ বহুত ধৰণৰ নাম আছে। সেই নামবিলাকৰ প্ৰিন্টছবিলাক যেনেকৈ ধৰক, এনেকুৱা শকত মানুহ এগৰাকী বা শকত ছোৱালী এজনী কেনেকুৱা ধৰণৰ প্ৰিন্টছৰ পিন্ধিলে, বা তাই যদি কয় যে মোক শকত লাগিছে, মোক এনেকুৱা ধৰণৰ প্ৰিন্টছটো পিন্ধিলে মোক অলপ
স্লিম লাগিব লাগে তেতিয়া সেই বস্তুটো মানে সেই কথাষাৰ ডিজাইনাৰগৰাকীয়ে ক'ব পাৰিব যে এনেকুৱা প্ৰিন্টছৰ কাপোৰে আপোনাক স্লিম লাগিব বা হাইটটো অলপ হাইট লাগে ধৰক চাপৰ তেওঁ ডিজাইনাৰগৰাকীয়ে ছাজেষ্ট কৰিব পাৰিব গতিকে সেইখিনি নলেজ এগৰাকী ডিজাইনাৰ থাকিব লাগিব আৰু তেনেকুৱা ক্ষেত্ৰত অকল যে ডিজাইনিঙৰ ক্ষেত্ৰত অকল ছোৱালীৰ ক্ষেত্ৰত সেয়া নহয় ল'ৰাবিলাকৰ এতিয়া যেনেকৈ এজন থকা যেন লাগিছে লাইভত আহিছে তেখেতে মই ধৰিব পৰা নাই কোন আহিছে আৰু কি হয় তেনেকৈ আমাৰ আজিকালি ছোৱালীৰ লগে লগে ল'ৰাবিলাকৰো ফেশ্বনেবল হৈ গৈছে যিহেতু তেওঁলোকে কোনটো কালাৰৰ লগত কেনেকুৱা কুৰ্তাৰ লগত কেনেকুৱা পেণ্ট পিন্ধিলে ভাল লাগিব কেনেকুৱা অকেজনত কেনেকুৱা মানে ল'ৰাবিলাকো আজিকালি ফেশ্বনেবল হয় মানে যিকোনো ক্ষেত্ৰতে তেওঁলোকে ফেশ্বনতেই থাকে মানে আগৰ মানে ষ্টাইল বা হেৰি তেওঁলোকে চিম্পলি তেওঁলোকে নাথাকে তো পুৰুষ মহিলা সমানেই ফেশ্বনেবলে হৈ উঠিছে আৰু কোনে কোনে চাই আছে মই এতিয়া এগৰাকী ডিজাইনাৰ হিচাপে মই কি কৰোঁ মোৰ কাপোৰৰ ডিজাইনখিনি বেছিকেলি কম্পিউটাৰাইজ এম্ব্ৰইডাৰীত মই এতিয়া বৰ্তমান কৰি আছোঁ যিহেতু মোৰ মেচিনটো আছে সেয়েহে আৰু খুব কম সময় লাগে কম সময়ত আপোনাৰ ফেশ্বনৰ যিখিনি মানে ৰিলেটেড মেখেলা চাদৰ শাৰী এইখিনি সোনকালে হৈ যায় তো মই এতিয়া কম্পিউটাৰাইজ এম্ব্ৰইডাৰী কৰি আছোঁ বৰ্তমান সেইখিনিৰ ওপৰত আৰু আপোনালোকক মই দেখাম অলপ পিছত আৰু কোনে কোনে চাই আছে মই ধৰিব পৰা নাই মাতটো ঠিকে আহিছে ন মোক কৈ থাকিব নহ'লে মই ধৰিব নোৱাৰিম ঠিক আছে মই কেইটামান বস্তু দেখাম যিহেতু ডিজাইনিঙৰ ক্ষেত্ৰত এতিয়া ধৰক কাপোৰত আমি কি কৰিব পাৰোঁ অলপ আইডিয়াৰ কাৰণে দিছোঁ যদি কোনোবাই ইচ্ছা কৰে হা ফেশ্বন ডিজাইনিং কোৰ্চটোত কি থাকে এয়া হৈছে আমাৰ হেৰি কি কয় টাই এণ্ড ডাই টেক্সটাইল ডিজাইনিঙত আছে টাই এণ্ড ডাই এইটো এটা এফেক্ট ভালকৈ দেখিছে ন এইটো এটা এফেক্ট এইটো আমাৰ বান্ধি বান্ধি কৰা হয় এইটো ডাবল এনভেলপ এফেক্ট বুলি কয় মই দেখাইছোঁ হা এইটো আমি চানা বুট যে খোৱা চানা বুটটো বান্ধি পেলাই কৰা হয় এইকেইটা এফেক্ট দি মই টাই এণ্ড ডাই কাপোৰবোৰ কৰিছোঁ এইটো হৈছে ৰাজমা এফেক্ট ৰাজমা বান্ধি বান্ধি কৰা হৈছে ৰাজমা এফেক্ট আচলতে ফেশ্বন ডিজাইনিং কোৰ্চটোত কি থাকে সেইটোহে মই অকণমান এনেই আইডিয়াৰ কাৰণে অকণমান দেখাইছোঁ এইখিনি হৈছে স্পাইৰেল যিটো বাইণ্ডিং কয় ন সেইটো দি আমি স্পাইৰেল এফেক্ট হয় এইটো চান পেটাৰ্ণ দূৰৰ পৰা দেখাই দিছোঁ এইটো চান পেটাৰ্ণ এইটো বান্ধি বান্ধি কৰা হয় এইটো নট ছিংগল নট এইটো এটা এফেক্ট আছে চাউল বান্ধি কৰা হৈছে চাউলৰ এফেক্ট চাউল এইবিলাক এফেক্ট দি আমি ঘৰতে কৰিব পাৰোঁ
নিজৰ ঘৰত নিজেই কাপোৰ এনেকৈ প্ৰিণ্ট কৰি ডাই কৰিব পাৰোঁ। এইখিনি হৈছে টাই এণ্ড ডাই হেৰি হয়, তেনেকৈ বহুত ধৰণৰ আছে। এতিয়া আমি ধৰক কোৰ্চটোত কৰিলে কি হয়, বহুতখিনি জানিব লাগে। এতিয়া মই এটা মোৰ নিজৰ কালেকশ্যনৰ হেৰি দেখাওঁ। মই এইটো কৰিছোঁ, এইটো এটা মই অলপ আগতে দেখাইছিলোঁ যে চাউল এফেক্ট, এইটো চাউলৰ হয়, চাউল বানি বানি কৰা হয়। এটা আপোনালোকেও কৰিব পাৰিব এনেকৈ কৰিলে। চাই অকণমান কমেণ্ট কৰি থাকিবচোন, তেতিয়া মই গম পাম চাই আছে নেকি। এইটো চাউলৰ হয়, চাউল বান্ধি পেলাই কৰা হয় এইটো এফেক্ট, টাই এণ্ড ডাই। আৰু এটা আছে, এইটো হৈছে স্ক্ৰীণ প্ৰিণ্টিং। এইটো ফেশ্বন ডিজাইনিঙত আছে, এইটো স্ক্ৰীণ প্ৰিণ্টিং। আহিলা ন? ভাল লাগিছে এতিয়া। তোমাৰ অনলাইন ক্লাছটো কি কৰিলা? অনলাইনটো এইটো হৈছে স্ক্ৰীণ প্ৰিণ্টিং। এইটো ৰিম্পীহঁতে শিকিবলৈ আছে। ৰিম্পীহঁতৰ অলপ বাকী আছে নহয়, ৰিম্পী তোমালোকৰ অলপ বাকী আছে নহয়। এইখিনি স্ক্ৰীণ প্ৰিণ্টিং মই এইটো টাৱেলত কৰিছিলোঁ। টাৱেলো কৰিব পাৰে তেনেকৈ। ইয়াতে দেখাবলৈ অকণ অসুবিধা হৈছে, তথাপি দেখাইছোঁ বাৰু। থেংক ইউ দেই। এইটো এটা ব্লাউজৰ ডিজাইন কৰিছিলোঁ, এইটো দেখাবলৈ অলপ অসুবিধা হ'ব, ধৰিব পাৰিছে নেকি। এইটো পাটৰ হয় হা, চিল্কৰ। এইটো পিছফালে বাটন দিছে। মেন্সৰ কাৰণে মই জেন্টছ আছে নাই, মেন্সৰ কাৰণে মই এটা দেখাওঁ। এইটো ৱেষ্টকোট এটা ডিজাইন কৰিছিলোঁ, মেন্সৱেৰ। এইটো মেন্সৱেৰ দেই, ৱেষ্টকোট। এইটো ৱেষ্টকোট ডিজাইন কৰিলোঁ। এইটো যিকোনো ড্ৰেছৰ মানে ইয়াৰ লগত কম্বিনেশ্যনটো হোৱাইট চাৰ্ট বা ব্লেক চাৰ্টৰ লগত ভাল লাগিব। এইটো ধুনীয়া লাগিছে নেকি? ভাল লাগিছে ৰিম্পী? অঁ, পষ্টপন কৰিলা ন অনলাইনটো? ঠিকে আছে, 5টা বজাত দিলা, ভালেই হ'ল। আৰু কোনে কোনে চাই আছে? আৰু কিবা জানিব লগা আছে যদি সুধিব পাৰে। কিবা জানিব বিচাৰিছে যদি সুধিব পাৰে। একো কুৱেশ্যন নাই নেকি বাৰু? ঠিক আছে বাৰু। হেৰি এতিয়া কওঁ, আমাৰ ফেশ্বনৰ অঁ, মোৰ কাৰণে ন? ঠিকে আছে, পষ্টপন কৰিলা, ভাল লাগিছে। অঁ, ডিজাইন আছে, থেংক ইউ। মই ভালকৈ দেখাব পাৰিছোঁ নাই, তাকে যিখিনি পাৰিছোঁ কেমেৰাত আহিছে সেইখিনি দেখাইছোঁ আৰু এতিয়া ঠিক আছে বাৰু। মই এতিয়া কওঁ যে ফেশ্বনটো যে আমাৰ কেনেকৈ ফেশ্বনৰ আমাৰ ষ্টেজকেইটা মানে যেনেকৈ ধৰক কোনটো সময়ত
ফেশ্বনৰ আচলতে কি হয়, কোনো এটা ডিজাইন যেতিয়া মাৰ্কেটত আহে তেতিয়াহে খুব বেছি এটা হাই ৰেঞ্জত মানে তাত বাৰ্গেনিং নহয়। আচলতে আমি যে কেতিয়াবা দোকানত যাওঁ যে ভাল ধুনীয়া যিবিলাক নতুন ডিজাইনৰ কাপোৰবিলাক আহে, সেইবিলাক কি হয় মাৰ্কেটত খুব বেছি দামত থাকে, সিহঁতে দাম নকমায়। তাৰমানে কি হয়, আমাৰ সেই ডিজাইনবিলাক খুব কম প্ৰডাকশ্যনটো যিটো কৰে, হেল্ল', তাতে যেতিয়া নতুন নতুন ডিজাইন মাৰ্কেট আহে তেতিয়া মানে কি হয়, দামবিলাক খুব হাই ৰেঞ্জত থাকে, সিহঁত তাতে বাৰ্গেনিং নহয়। যেতিয়া তাৰ ডিমাণ্ডটো লাহে লাহে কমি আহে, মই ষ্টেজকেইটা কৈছোঁ, যেতিয়া কমি আহোঁতে তেতিয়া আমি মাৰ্কেটত গ'লে কি হয়, বাৰ্গেনিং অলপ হয়, বাৰ্গেনিং আমি কৰিব পাৰোঁ। তেতিয়া ডিমাণ্ডটো যেতিয়া বাঢ়ি যায় আৰু কি হয়, তাতে য'ত প্ৰডাকশ্যন হয় তেতিয়া তাতে কাপোৰৰ কোৱালিটিটো অকণমান কম দামৰ কোৱালিটি লগায়, কিন্তু প্ৰডাকশ্যনটো বেছি কৰে। তেতিয়া দেখে যে মানে মাৰ্কেটত তাৰ ডিমাণ্ডটো বেছি হৈছে, আৰু তেতিয়া আমাৰ কি হয়, সেই ডিজাইনটো আমি বহুতেই পিন্ধিব লওঁ। মানে ফেশ্বনটো আমি দেখোঁ যে ফেশ্বনটো মাৰ্কেটত আহিছে, আমি চবেই লওঁ, দেখাক দেখি ভাল লাগে, পিন্ধিবলৈ মন যায়, তেতিয়া আমি চবেই লওঁ। আৰু তেতিয়া সেইটো ফেশ্বন হিচাপে মাৰ্কেটত চলি যায় যে এইটো ডিজাইন বৰ্তমান এইটো চলি আছে। এতিয়া যিবিলাক আমাৰ প্ৰথমতে অফ চল্জাৰ টপবিলাক ওলাইছিল, হাতত যিটো হেৰি থাকে, হোল থাকে, সেইটো ডিজাইন ওলাইছিল, সেইবিলাক আমাৰ খুব বেছি 1 yearলৈকে অলপ চলে, তাৰ ভিতৰত ডিমাণ্ডটো থাকে। তাৰপিছত কি হয়, লাহে লাহে তাৰ ডিমাণ্ডটো নোহোৱা হৈ যায় আৰু নতুন ফেশ্বন আহে। তেতিয়া সেই যিবিলাক চলি যায় ডিজাইনবিলাক, সেই ডিজাইনবিলাকৰ দামবিলাক অলপ মানে কমি যায়। আৰু শেষত যেতিয়া মানে মাৰ্কেটত আকৌ নতুন বস্তু যেতিয়া আহিবলৈ হয়, তেতিয়া সেই যিবিলাক ডিজাইনবিলাকৰ দাম কমি গৈছিল, সেইবিলাকতো আমাৰ কি কয়, ষ্ট'ৰবিলাক খালী কৰিব লাগিব, যিহেতু মাৰ্কেটত নতুন ডিজাইনবিলাক আহিব। তেতিয়া কি হয়, সেই থাকি যোৱাবিলাক আমাৰ ডিছকাউণ্টত দি দিয়ে মাৰ্কেটত। তেতিয়াহে মাৰ্কেটত যেতিয়া ডিছকাউণ্টত দি দিয়ে, তেতিয়া আমাৰ মানুহবিলাকে ভাবে, কাষ্টমাৰবিলাকে ভাবে যে ডিছকাউণ্টত দিছে বস্তুবোৰ, আমি লওঁ। তেতিয়া কাৰোবাৰ পিন্ধিবলৈ ইচ্ছা আছিলে যদিও থাকি যোৱা ইচ্ছাবিলাকো তেতিয়া পূৰণ হৈ যায়। কিন্তু সেইটো এটা মানে কি, ফেশ্বনৰ মই ষ্টেজটো কৈছোঁ, কেনেকৈ ফেশ্বনটো মানে আহে আৰু যায়। আৰু এটা ফেশ্বন আমাৰ খুব বেছি কি হয়, 10 বা 15 বছৰৰ মূৰত আকৌ চাৰ্কলত ঘূৰে আমাৰ ডিজাইনবিলাক। এতিয়া যিহেতু পুৰণা ফেশ্বনবিলাক আহি আছে, সেইটো এটা টাইমত মানে চলে, তাৰপিছত 10 বছৰলৈকে আকৌ নোহোৱা হৈ যায়। 10 বছৰমানৰ মূৰতহে আকৌ সেই ফেশ্বনটো আহে, যিবোৰ আমি পুৰণা চিনেমাবিলাকত দেখিছিলোঁ, আগৰ এক্টৰ এক্ট্ৰেছবিলাকে যিবোৰ পিন্ধিছিলে, সেই ড্ৰেছবিলাকে আকৌ নতুনকৈ আহি যায় মাৰ্কেটত। তেতিয়া আমাৰ সেইটো নতুন ফেশ্বন হয়। কিন্তু সেই তেনেকৈয়ে আমাৰ ফেশ্বনটো চলি থাকে। আমি ফেশ্বন মানে কি, যেতিয়া আমাৰ সকলোৰে টেষ্টটো বেলেগ বেলেগ হয়, ফেশ্বনৰ ক্ষেত্ৰত টেষ্ট বেলেগ। যেনেকৈ আমি কেতিয়াবা কি হয়, পুৰণা একেটা বস্তুকে আমি ধৰক ব্যৱহাৰ কৰি থাকিবলৈ অলপ হেৰি হয়, মাৰ্কেটত নতুন বস্তুৰ প্ৰতি আমাৰ আসক্তিটো বেছি জাগে। আৰু যিবিলাক এতিয়া আমাৰ অকল কাপোৰৰ ক্ষেত্ৰত নহয়, খোৱাৰ টেষ্ট, বিভিন্ন ঠাই যেনেকৈ খোৱাৰ টেষ্টটো বেলেগ বেলেগ, ঘৰ সজাৰ ডেক'ৰেশ্যন সেইটো বেলেগ বেলেগ। সদায় ফেশ্বন ৰিলেটেড যিসকল, সিহঁতে সদায় ফেশ্বনৰ লগত ঘূৰি, সিহঁতে কাপোৰৰ পৰা আদি কৰি ইণ্টেৰিয়ৰ বা আনকি গাড়ী, যিবোৰ পুৰণা গাড়ী সেইবোৰো চেঞ্জ কৰে। নতুন ফেশ্বনৰ যিখিনি গাড়ী আহিছে, তেওঁলোকে সেইবিলাক হেৰি কৰে। মানুহ সদায় আচলতে ফেশ্বনেবল, মাইণ্ডটো ফেশ্বনেবল তেওঁলোকৰ। আৰু কোনোবা কিবা সুধিব পাৰে? ঠিক আছে, মই কেইটামান দেখাওঁ।
এইখন হৈছে এইখন এইটো চোৱা এইখন হৈছে মই উইভিং মানে শিপিনীৰ হতুৱাই এইখন মই বনাই আনিছিলোঁ এইখন অৰ্ডাৰ দি আছিলোঁ এইখন এটা পিচ হয় এইটো পিছত কিবা এটা কৰিব পৰা যাব এইটো এনেকৈ ডিজাইন দি পেলাই মই ডিজাইন দিছিলোঁ আৰু শিপিনী এগৰাকীৰ সৈতে বনাই আনিছিলোঁ কেনেকুৱা লাগিছে এইখন ডিজাইনটো এইটো এটা পিচ হয় মেখেলা নহয় এইটো এটা ছিংগল পিচ হয় এইটো দেখাওঁ মাজত ফোন আহি গৈছিল তো এইখন দেখাইছোঁ কম্পিউটাৰ এম্ব্ৰইডাৰী কৰিছিলোঁ মই জাপি ডিজাইন এইফালে কৰিছোঁ এইখন টচ মুগাৰ মেখেলা চাদৰ আৰু এটা দেখাই আছোঁ ধৰিব পাৰিছানে এইটো মই কম্পিউটাৰ ডিজাইন কৰিছোঁ মেখেলা হয় এখন আৰু এটা দেখাইছোঁ কম্পিউটাৰ এডেড ডিজাইন কম্পিউটাৰ ডিজাইনিং হা এইটো কম্পিউটাৰাইজ এম্ব্ৰইডাৰী মেচিনৰ হয় এইটো হাতে কৰা নহয় খুব কম সময়তে হৈ যায় এটা ফুল কৰোঁতে আপোনাৰ এইটো কৰোঁতে 20 মিনিটছ লাগিছিলে এই ডিজাইনটো কৰোঁতে এটা কৰোঁতে 20 মিনিটছ লাগিছিলে আৰু খুব মানে সূক্ষ্ম সৰু মানে এবাৰ যদি কিবা এটা অকণ মিষ্টেক হৈ যায় সেইটো খুলিব নোৱাৰি কাপোৰে কাটিব লাগিব কিন্তু এম্ব্ৰইডাৰী সূতাটো মানে কাটিব নোৱাৰি কাপোৰে কাট খাই যাব গতিকে খুব সূক্ষ্ম আৰু খুব ফিনিচিংটো ভাল হয় খুব কম সময়ত হৈ যায় এইটো দেখাইছে এখন মই টচ মুগাত কৰিছিলোঁ মেখেলা হয় এইটো ডিজাইন আপুনি ডিজাইনটো ভালকৈ চাওক খুব মিহি ডিজাইন আৰু তেনেকৈ আৰু এটা ডিজাইন কৰিছোঁ এইখন এইটো কম্পিউটাৰ ডিজাইন এইটো ডিজাইন কৰোঁতেও তেনেকৈ 20 মিনিটছমান লাগিছিলে এইটো অলপ ডাঙৰ কাৰণে 20 মিনিটছ লাগিছে এইটো ডিজাইন খুব কম মানে হাতে কৰা এম্ব্ৰইডাৰীতকৈ এইটো মানে আপোনাৰ সোনকালে হৈ যায় আৰু এটা ডিজাইন কৰোঁতে আমি হাতেৰে এম্ব্ৰইডাৰী কৰোঁতে যিমানখিনি সময় লাগিব আপোনাৰ এদিনত বহিলে ধৰক এদিন বা দুদিনত আপোনাৰ এযোৰ মেখেলা চাদৰ ওলাই যাব আৰু ভালকৈ বহিলে আৰু এটা দেখাওঁ এইখন হৈছে ৰিহা এইখন ৰিহা হয় এইখন পাটৰ ৰিহা কালাৰ ৰিহা হয় এইটো মেখেলাৰ লগত মই মিলাই পেলাই কালাৰটো চাদৰৰ কালাৰৰ লগত মেচিং কৰি মই মেখেলাত ফুলটো বনাইছোঁ এইটো এটা হয়
থেংক ইউ অদিতি বা। আৰু ইয়াৰ লগত আপোনাৰ এইটো এটা ব্লাউজ, এইটো ইয়াৰ চাদৰখনৰ লগত পিংক ব্লাউজটো দিছোঁ আৰু মুগা মেখেলাখন কণ্ট্ৰাষ্টটো সকলোৱে কি হয় মেখেলাৰ লগত ব্লাউজ মিলায়, মেখেলাৰ লগত ব্লাউজটো মিলাই মই চাদৰৰ লগতহে ব্লাউজটো মিলাইছোঁ। চাদৰ মেখেলা চাদৰ আৰু ব্লাউজটো মানে একেই পিন্ধিব আৰু মেখেলাখনৰ কালাৰটো বেলেগ কৰিব, তেতিয়া কি হয় মেখেলাখন বেলেগ বেলেগ মেখেলাৰ লগতো পিন্ধিব পাৰিব। ঠিক তেনেকৈ আৰু এখন আছে, এইখন অৰেঞ্জ কালাৰ, এইখন ৰিহা। এইবিলাকো অৰ্ডাৰ দিব পাৰে কোনোবাই বেলেগ বেলেগ ধৰণৰ। ইয়াতে মই গল্ডেন সূতা দি এনেকৈ কৰাইছোঁ। ইয়াতে আপোনালোকে বেলেগকৈ গুণা বেলেগ কালাৰ দিব পাৰে। এইখন হয় চব পাটৰ, এইবোৰ ৰিহা কালাৰ ৰিহা হয়। এনেকুৱা অৰ্ডাৰ মই আচলতে বহুতখিনিয়ে পাইছিলোঁ, কৰি আছিলোঁ। আৰু এটা আছে মই দেখাই আছোঁ। এইটো এটা কুৰ্তাত কৰিছোঁ, কুৰ্তাবিলাকত মই ডিজাইন নিজৰ এইটো এটা কুৰ্তা হয়। কুৰ্তাবিলাক চিম্পুল প্লেইন কটন, পিয়ৰ কটনত চিলাই মানে ষ্টিচ কৰা হৈছে। তাৰপিছত মই এইটো এটা ডিজাইন দিছোঁ, এইটো কম্পিউটাৰাইজ এম্ব্ৰইডাৰী ডিজাইনে হয়। এইটো ইয়াৰ এই বৰ্ডাৰটোৰ লগত মেচিং কৰি পেলাই গ্ৰীণ কালাৰটো দিছোঁ। ভাল লাগিছেনে বাৰু? বৰ্ডাৰটো গ্ৰীণ, পিয়ৰ কটন। এতিয়া গৰমত যিহেতু কি হয় এইবিলাক মাইল্ড কালাৰ, এতিয়া গৰমকালি আমাৰ এইবিলাক কালাৰে মানে ঠাণ্ডা লাগিব, ভাল লাগিব মানে। চ' এইটো ভায়লেট কালাৰ আৰু গ্ৰীণ কালাৰ, এই দুটা হৈছে কুল কালাৰ। কুল কালাৰটো আমি এতিয়া গৰমত ইউজ কৰিব পাৰোঁ। আমি যিহেতু মানে কিছুমান ৱাৰ্ম কালাৰ কুল কালাৰ আছে, ৱাৰ্ম কালাৰবিলাক আমাৰ কি হয় বেছি গৰম লাগে আৰু সেইবিলাক আমি ঠাণ্ডাকালি ইউজ কৰিব পাৰোঁ। যেনে ৰেড আৰু ব্লেক কালাৰটো আমাৰ কি হয় ৱাৰ্ম কালাৰতে পৰে, ব্লেক কালাৰ হ'লেও ব্লেক কালাৰটো আমাৰ ফেশ্বনেবল কালাৰ। এইটো কালাৰ আমি যিকোনো সময়ত মানে যিকোনো সময়তে আমি পিন্ধিব পাৰোঁ। আৰু বিশেষকৈ ব্লেক কালাৰটো আমাৰ কি হয় ৰাতি পাৰ্টি ৱেৰ, পাৰ্টিত আমি ব্লেক কালাৰটো পিন্ধিব পাৰোঁ। গতিকে এই ব্লেক কালাৰটো ৱাৰ্ম কুল বুলি কোনো কথা নাই, এইটো আমি চব ক্ষেত্ৰতে আমি ইউজ কৰিব পাৰোঁ। এতিয়া যিহেতু গৰমকালিত আমাৰ কিছুমান মানে যিবোৰ কালাৰে আমাক ঠাণ্ডা লাগে, ভাল লাগিব, মনটো কুল লাগিব, সেইবোৰ কালাৰ ইউজ কৰিব লাগে। যেনে লাইট পিংক, লাইট ব্লু, স্কাই ব্লু আৰু একুৱা গ্ৰীণ, টাৰ্কিছ ব্লু, এইবিলাক কিছুমান কালাৰ আছে। সেই কালাৰবিলাকে আমাৰ, আৰু হোৱাইটটো থাকিবই, ক্ৰীম কালাৰ থাকিব, অফ হোৱাইট। সেই কালাৰকেইটা আমাৰ বৰ্তমান মানে হেৰিত পিন্ধা গৰমত আমি ইউজ কৰিব পাৰোঁ। আৰু যদি কোনোবাই সুধিব পাৰে যে নিজৰ কেনেকুৱা ষ্ট্ৰাকচাৰ বডি বা মোক কেনেকুৱা পিন্ধিলে ভাল লাগিব, মোৰ এটা আচলতে মই নন্দিনী আৰু প্ৰিয় সখীত ৰেগুলাৰ লিখিছিলোঁ, এতিয়া আকৌ লিখিব লাগিব। মোৰ শিতান আছিলে কি সাজে খুৱাব বুলি, সেইটো মোক মাইনী মহন্ত বাইদেৱে দিছিলে পেজটো। তাতে বহুত ধৰণৰ কুৱেশ্যন আহিছিল, যেনে মই এনেকুৱা, মোৰ ফিগাৰটো এনেকুৱা, মোক কেনেকুৱা, মই এনেকুৱা হ'লে মোৰ পিন্ধিবলৈ মোক কেনেকুৱা কাপোৰে মোক ভাল লাগিব, সেই শিতান আছিলে। আৰু তেনেকুৱা ওপৰত যদি আপোনালোকে কিবা সুধিব পাৰে, মই তেতিয়া আকৌ যদি মই এইটো পেজৰ জৰিয়তে যদি নেক্সট মই আকৌ আহোঁ লাইভ, তেতিয়া মই আপোনালোকক ক'ব পাৰিম যে মই আপোনালোকৰ শৰীৰৰ গঠনৰ ওপৰত কেনেকুৱা কালাৰৰ বা কেনেকুৱা ড্ৰেছ পিন্ধিলে ভাল লাগিব, আপোনালোকে মোৰ লগত শ্বেয়াৰ কৰিব পাৰে, মই ক'ব পাৰোঁ। আৰু যদি আপোনালোকে ফেশ্বন ডিজাইনিং শিকিবও বিচাৰে, তেতিয়াও আপোনালোকে জনাব পাৰে, পেজটো থ্ৰু দি জনালে মই তেতিয়া আপোনালোকক শিকাবও পাৰিম, অনলাইন ক্লাছটো ল'বও পাৰিম। আৰু মানে ফেশ্বন ডিজাইনিং যদি কোৰ্চটো শিকে আপোনালোকৰ নিজৰে উপকৃত হ'ব। কাৰণ কি এইটো আপোনালোকে ঘৰতো বহি কৰিব পাৰে, ক'তো যাবও নালাগে, নিজেই বিজনেছটো নিজৰ হাতত। আচলতে এইবিলাক প্ৰফেশ্যনেল খুব হয়, প্ৰথমতে এক্সপেঞ্চিভ হয় বাৰু, কিন্তু হ'লেও নিজৰ হাতত তাৰমানে কি হয় স্বাৱলম্বী, আপোনালোকে নিজেই কৰি ঘৰত নিজেই ডিজাইন কৰি নিজেই কৰিব পাৰে।
আৰু যেহেতু কি হয় এটা কথা ডিজাইনিং কৰাৰ পিছত যেতিয়া আপুনি কাপোৰ এটাৰ ষ্টিচ নিজে কৰিব বা অৰ্ডাৰ ল'ব তাত আপোনাৰ দামটো বেছি পাব বুজি পাইছেনে বেছি পাব আৰু যদি ধৰক এজন আমি টেইলাৰৰ ওচৰত যদি এনেই চিলাবলৈ যাওঁ বা তেওঁ যিটো ৰেট লয় আমি তাতকৈ ট্ৰিপুল ল'ব পাৰিম যেহেতু ডিজাইনাৰ ওচৰত গ'লে আপুনি চাব এটা ব্লাউজৰ দাম মিনিমাম আপোনাৰ 2000 1500 এনেকৈ হয় কিন্তু সেই একেটা ব্লাউজ যদি আপুনি এনেই চিম্পল এখন টেইলাৰত চিলাবলৈ যায় তেতিয়া কিন্তু আপুনি 500ৰ ভিতৰতে বা তেনেকুৱাতে চিলাব পাৰিব সেইকাৰণে কোৰ্চটো কৰিলে আপোনাৰ অলপ বেছি ভাল মানে ফেশ্বন ডিজাইনিং কোৰ্চটো কৰিহে আচলতে ডিজাইনাৰ হ'ব লাগে এনেকুৱা আচলতে মোৰ বহুত তেনেকুৱা মই গম পাইছোঁ আৰু বহুত জানো আৰু শুনিছোঁ যে ফেশ্বন ডিজাইনিং কোৰ্চ নকৰাকৈ দুই এটা মানে হেৰি কৰিয়ে ডিজাইনাৰ বুলি বহুতে নাম মানে পাইছে আৰু তেনেকৈ বহুতখিনি শ্ব'টো কৰিছে বা হেৰি তেনেকুৱা কিন্তু সেইটো কথা নহয় কি হয় যদি ধৰক ডিজাইনাৰ কণ্টেষ্টত জইন কৰিব হ'লে গোটেইখিনি জানিব লাগিব আৰু তেতিয়াহে আপোনালোকে ডিজাইনাৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰিব পাৰিব তেনেকুৱা কথা আৰু এইটো এটা ভাল প্ৰফেশ্যনেল এটা হেৰি মই যিহেতু এইটোৰ লগত জড়িত সেইকাৰণে মই আচলতে এইখিনি কথা কৈ আছোঁ আৰু আপোনালোকেও ইচ্ছা কৰিলে শিকিব পাৰে আৰু মই নেক্সট যদি ভিডিঅ'ত মই এতিয়া বহুতখিনি কাপোৰ মই যিমানখিনি পাৰোঁ দেখাইছোঁ আৰু নেক্সট মই যদি আকৌ আহোঁ এইটো পেজৰ থ্ৰু দি তেতিয়া মই আৰু নিশ্চয় দেখাম আৰু এটা কথা ফেশ্বনৰ ক্ষেত্ৰত কৈছোঁ ফেশ্বন ডিজাইনাৰ আৰু ফেশ্বন ষ্টাইলিষ্ট দুটা বেলেগ বেলেগ কিন্তু ফেশ্বন ষ্টাইলিষ্ট এগৰাকীয়ে আপোনাক এতিয়া বহুত ক্ষেত্ৰত ফেশ্বন ষ্টাইলিষ্ট থাকে বহুতৰ চেলিব্ৰিটিবিলাকৰ এক্টৰ এক্ট্ৰেছবিলাকৰ আমাৰ ইয়াত ইমান স্ক'প আছে নাই মই ইমান নাথাকিবও পাৰে আছে যদিও কিন্তু বাহিৰত বেছি স্ক'প আছে যেনে এজন চেলিব্ৰিটি আণ্ডাৰ এজন ফেশ্বন ষ্টাইলিষ্ট থাকে গতিকে ফেশ্বন ডিজাইনিং কোৰ্চ কৰাৰ পিছত আপোনালোকে ফেশ্বন ষ্টাইলিষ্টো হ'ব পাৰে যেনেকৈ সেইটো আপোনালোকে ডিজাইন কৰিব নালাগে কাপোৰৰ আপোনালোকে সেই চেলিব্ৰিটিগৰাকীৰ লগত থাকি ক'ৰবাত পাৰ্টিত গৈছে ক'ৰবাত কিবা নিজৰ কামত গৈছে তো আপুনি কেনেকৈ তেওঁলোকে ওলাই গ'লে কেনেকৈ পিন্ধিব গোটেই ছাজেষ্টখিনি আপোনাৰ ফেশ্বন ষ্টাইলিষ্টগৰাকীয়ে দিয়ে কোনো চেলিব্ৰিটিয়ে নিজৰ মতে কাপোৰ পিন্ধি ওলাই নাযায় গতিকে ফেশ্বন ষ্টাইলিষ্ট হোৱাটো এটা ভাল প্ৰফেশ্যন সেইটো আপোনালোকেও কৰি ফেশ্বন ডিজাইনিং কোৰ্চ কৰাৰ পিছত ফেশ্বন ষ্টাইলিষ্ট হিচাপে হ'ব পাৰে আৰু এটা কথা কি মাজতে অকণমান নেটৱৰ্কৰ প্ৰব্লেম হৈছিলে ফেশ্বন শ্ব' এখনৰ বিষয়ে ফেশ্বন শ্ব'ত মই বহুত কৰিছোঁ চি অৰ্গেনাইজ কৰিছিলে আছাম ফেশ্বন উইক এতিয়া অৱশ্যে বহুত ফেশ্বন উইক হৈ আছে এতিয়া মই তিনি তেনেকৈ ইমান কৰা নাই যদিও মই বহুত কৰিলোঁ ফেশ্বন শ্ব' মই বহুত কৰিলোঁ আৰু মোৰ ফেশ্বন শ্ব'ৰ জৰিয়তে বহুত মডেল আৰু ডিজাইনাৰ মানে যিখিনি মডেল সিহঁতে ইষ্টাব্লিছো হৈছে বহুত ক্ষেত্ৰত চান্সো পাইছে আৰু মোৰ ফেশ্বন শ্ব'ত আচলতে কি হয় ফেশ্বন শ্ব' এখনৰ বিষয়ে কোৱা মানে মই ফেশ্বন শ্ব' বহুত কেইখনেই কৰিছোঁ ফেশ্বন শ্ব'ত এতিয়া ধৰক যেনেকৈ ডিজাইনখিনি কৰিব লাগে ডিজাইন কৰি আপোনাৰ মানে মিনিমাম 10টা ড্ৰেছ আচলতে কৰিব লাগে 10টা মিনিমাম কৰিব লাগে ডিজাইনাৰ ৰাউণ্ড থাকে আৰু ডিজাইনাৰ ৰাউণ্ডত আমাৰ ধৰক যেনেকৈ ট্ৰেডিশ্যনেল ৱেৰ ৱেষ্টাৰ্ণ ৱেৰ কেজুৱেল ৱেৰ এনেকৈ ভাগ থাকে তো সেই তিনিটা ভাগত কম্পিটিশ্যন হ'লে তেনেকৈ থাকে হেৰি কৰিব পাৰে নতুবা যদি নিজৰ চ'ল' ৰাউণ্ড হয় তেতিয়া কেতিয়াবা থিম দিয়া হয় সেই থিমটোৰ ওপৰত বেছ কৰি পেলাইও নিজৰ ডিজাইনবিলাক বনাব পাৰে যেনেকৈ কালাৰো দি দিয়া হয় বা বেলেগ এটা টপিক দি দিয়ে থিমটো সেইটোৰ ওপৰত ডিজাইন কৰা হয় বা নিজেও কিছুমান ট্ৰেডিশ্যনেল ৰাউণ্ড অকল বোলে মই মেখেলা চাদৰে মোৰ যাব মানে ৰাউণ্ডটোত ঠিক তেনেকৈ মেখেলা চাদৰ বনাব পাৰে
নিজৰ যিখিনি সেই কিছুমান আছে আমাৰ কাল্পনিক ডিজাইন যিবোৰ আমি ইমাজিন কৰি লওঁ আমি সেইবিলাক কোনো নিপিনে কোনো তেনেকৈ সাধাৰণতে মানুহে নিপিনে তো সেই ডিজাইনবিলাকো ৰেম্পত কৰিব পাৰে সেইবিলাক ডিজাইন আমাৰ কাল্পনিক যেনেকৈ ইমাজিন কৰি পেলাই বনোৱা হয় সেইবিলাক সেইটো ডিজাইনৰ ড্ৰেছবিলাকৰ জাষ্ট মানে ডিজাইনাৰ থিংকিংটো দেখুওৱা হয় মানে কেনেকুৱা আমাৰ কল্পনা আমি কেনেকুৱা ধৰণে কৰিছোঁ এনেকুৱা হ'ব লাগে কিন্তু সেই ডিজাইনটো কোনো মানে পিন্ধি পেলাই ৰেম্প মানে ৰিয়েল লাইফত পিন্ধা নহয় ফেশ্বন ডিজাইনৰ কম্পিটিশ্যন কেনেকুৱা বৰ্তমান কম্পিটিশ্যনবিলাকতো এতিয়া বৰ্তমান হৈ আছে অসমত ফেশ্বন ডিজাইনাৰৰ কম্পিটিশ্যন তেনেকৈ হয় কিন্তু ডিজাইনাৰ কম্পিটিশ্যনতকৈ আচলতে মডেলৰ কম্পিটিশ্যন বেছি হয় ফেশ্বন ডিজাইনাৰ কণ্টেষ্টত কি হয় বহুতে পাৰ্টিচিপেট কৰিবলৈ অকণমান দিগদাৰ পায় মানে মই নিজে কেতিয়াবা মানে মোৰ নিজৰ যিখিনি ষ্টুডেণ্ট আছিল বা সিহঁতক কণ্টেষ্টত জইন কৰিব গ'লে সিহঁতে অকণ ভয় খায় ভয় মানে কি কুৱেশ্যন এনচাৰ ৰাউণ্ড এটা থাকে তো কুৱেশ্যন এনচাৰ ৰাউণ্ডত যদি সেইখিনি দিব নোৱাৰে কিন্তু ডিজাইনখিনি ভাল কৰে ডিজাইনখিনি কিন্তু খুব ধুনীয়া কৰে কিন্তু ডিজাইনখিনিৰ ওপৰত বেছ কৰি কিছুমান কুৱেশ্যন কৰা হয় তো কিছুমান কুৱেশ্যন এনচাৰ ৰাউণ্ডত বহুত ডিজাইনাৰে কৰিবলৈ অকণমান অসুবিধা পালেও কম্পিটিশ্যনত মানে পাৰ্টিচিপেট কৰিবলৈ অকণমান দিগদাৰ পায় সেইটো হয় কিন্তু ডিজাইনাৰ ৰাউণ্ডত বেছিভাগেই আমাৰ ফেশ্বন ডিজাইনাৰবিলাকে পাৰ্টিচিপেট কৰে ডিজাইনাৰ ৰাউণ্ডটো হ'লে কি হয় তাত কোনো কুৱেশ্যন এনচাৰ ৰাউণ্ড নাথাকে নিজৰ ডিজাইন ডিছপ্লে কৰিবলৈ বেছি সুবিধা পায় সেইটো কাৰণে মই কম্পিটিশ্যনতকৈ আচলতে ফেশ্বন ডিজাইনাৰ ৰাউণ্ডটো বেছি প্ৰিফাৰ কৰোঁ তেনেকুৱা ৰাউণ্ড হ'লে মানে কি হয় সুবিধা হয় প্লেটফৰ্ম এখন পায় কম্পিটিশ্যনত কি হ'ব কম্পিটিশ্যনত উইনাৰ হ'ব বেষ্ট ডিজাইনাৰ কণ্টেষ্ট বুলি পাব বা বেষ্ট কষ্টিউম বেষ্ট কনচেপ্ট এনেকৈ কিছুমান এৱাৰ্ড পাব কিন্তু সেই এৱাৰ্ডটো পাই তেওঁ এৱাৰ্ডটোহে পালে কিন্তু ডিছপ্লে ৰাউণ্ডত কৰিলে কি হ'ব এটা প্লেটফৰ্ম পায় তেওঁ পিছলৈ অৰ্ডাৰ কিছুমান পোৱাৰ চান্স এটা থাকে তেনেকুৱা আৰু ফেশ্বন ডিজাইনাৰ চেলেঞ্জ কেনেকুৱা চেলেঞ্জ মানে ফেশ্বন ডিজাইনাৰ চেলেঞ্জ মানে আমাৰ অসমত ডিজাইনাৰ চেলেঞ্জ কি হয় তেনেকুৱা আৰু কম্পিটিশ্যনত ভাগ লোৱাৰ কথা মই কোৱা নাই কিন্তু এনেকৈ ডিছপ্লে যেনেকৈ ৰাউণ্ড কৰে আমাৰ বহুত ডিজাইনাৰ তেনেকৈ ওলাই আছে অসমত বহুতেই ওলাই আছে তো চবৰে নিজৰ নিজৰ কনচেপ্টত ডিজাইন কৰে গতিকে আমাৰ কম্পিটিটিভ হৈ গৈছে অলপ ডিজাইনাৰ অসমত আৰু তেনেকৈ মানে কাম পোৱাটো অলপ হেৰি হৈ যায় কাৰণ কি বহুত ডিজাইনাৰবিলাকৰ আৰু কিছুমান লবিৰ ভিতৰত মই এটা কথা কওঁ নিজৰ কিছুমান লবি থাকে সেই নিজৰ ভিতৰতে কাম দিয়া দি কৰি থাকে এইটো হয় কিন্তু মই নিজেও কিছুমান সেইটো অনুভৱ কৰোঁ কি হয় কিছুমান এক্সপিৰিয়েঞ্চ ডিজাইনাৰ থাকিলেও যিবিলাকে বহুত আগৰ পৰা ফিল্ডত কাম কৰি আছে তো সিহঁতে কিন্তু চান্সটো নাপায় ডিজাইনাৰবিলাকেও নাপায় কোনোবা ফটোশ্বুটৰ কাৰণে মেকআপ আৰ্টিষ্টবিলাকেও সেই চিনাকি ডিজাইনাৰবিলাকৰ পৰাই কষ্টিউম লৈ ফটোশ্বুট কৰি থাকে তেনেকুৱাবিলাক আমাৰ ইয়াতে হৈ আছে কিন্তু হৈ থাকে সেইটো মই জানো আৰু তাত চিনাকিৰ ভিতৰত কাম পোৱাটো বেছি চান্সটো বেছি তাৰমানে ইয়াত মানে কোন কিমান টেলেণ্ট আছে কাৰ কিমান ক্ৰিয়েটিভিটি আছে কিমান আগৰ পৰা সিহঁতে এইটো ফিল্ডত কাম কৰি আছে সেইটো কিন্তু গুৰুত্বটো খুব কম দিয়া হয় কিন্তু চিনাকিৰ ভিতৰত কাম বেছি পায় সেইটো নিজে অভিজ্ঞতাৰ ফালৰ পৰা মই কৈছোঁ আৰু তেনেকৈ বহুতখিনি হেৰি কৰিছোঁ সেইটো কাৰণে কি হয় মই নিজে আজিলৈকে মই নিজে ফেশ্বন শ্ব' অৰ্গেনাইজ কৰা নাই প্ৰমোশ্যন কি ধৰণে হ'লে ভাল প্ৰমোশ্যন কিহৰ প্ৰমোশ্যনৰ কথা কৈছে অদিতিপা ফেশ্বন শ্ব'ৰ নে আচলতে ফেশ্বন শ্ব' নিজে অৰ্গেনাইজ কৰাটোহে বেষ্ট নিজে মই ভাবোঁ মই অৱশ্যে আজিলৈকে অৰ্গেনাইজ বুলি কৰা নাই মই নিজে চ'ল' ৰাউণ্ডত মই স্পনচাৰ কৰিছোঁ মই বহুত কেইখন শ্ব'ত স্পনচাৰ কৰিছোঁ দুই তিনিটা শ্ব'ত স্পনচাৰ কি হয় কিছুমানে ডিজাইনাৰগৰাকী কিমান আগৰ পৰা মানে এইটো লাইনৰ ফিল্ডত আছে সেই বস্তুটো কিন্তু কি হয় তেওঁলোকে হয়তো নতুনকৈ চিনাকি হোৱাৰ কাৰণে নাজানিব পাৰে কিন্তু ডিজাইনাৰ হিচাপে বহুত আগৰ পৰা
ৰ'ব মই এই কথাটো কৈ লওঁ অসমৰ ফেশ্বন ডিজাইনাৰ ভৱিষ্যত কি মই এইটো কৈ সেইটোৱে অসমৰ ফেশ্বন ডিজাইনাৰ ভৱিষ্যত মানে তেওঁলোকে স্ক'প পোৱাটোৰ ওপৰত কথা স্ক'প যদি পায় ভালকৈ যদি নিজক প্ৰতিষ্ঠা ভালকৈ কৰিব পাৰে তেতিয়াহে ডিজাইনাৰ এগৰাকী ভৱিষ্যত নহ'লে কিন্তু তেওঁ সেই নিজৰ ডিজাইন নিজেই কৰি সেই লিমিটেড মানে কাষ্টমাৰৰ ভিতৰতে তেওঁৰ ডিজাইনখিনি দি থাকিব লাগিব কিন্তু তেওঁ যদি ভালকৈ স্ক'পটো পায় ভাল এটা ফিল পায় তেওঁক বহুতে প্ৰথমতে নাম কৰিব লাগিব তেতিয়াহে মানুহে চিনি পাব আচলতে তেতিয়াহে ভৱিষ্যতটো উজ্জ্বল কিন্তু আচলতে বাহিৰত এইটো বেছি হেৰি আছে স্ক'প আছে